ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি পাচলিৰ বিষয়ে পঢ়িম। ইয়াত দেখুওৱা হৈছে যে প্ৰথমতে আলু, বিলাহী, পিঁয়াজ, ওলকবি, বন্ধাকবি, ফুলকবি, গাজৰ, তিয়ঁহ, জিকা, বেঙেনা, মূলা, ৰঙালাও, এই যিমানবিলাক পাচলি দেখুওৱা হৈছে, এই পাচলিৰ ভিতৰত কিছুমান কেঁচাই খাব পৰা আৰু ৰান্ধিও খাব পৰা আছে। যেনে কেঁচাই খাব পৰা আছে গাজৰ। এই গাজৰটো খালে আমাৰ ভিটামিন, প্ৰ'টিন এইবিলাক পোৱা যায়। আৰু তিয়ঁহ কেঁচাইও খাব পাৰি, ৰান্ধিও খাব পাৰি। আৰু তিয়ঁহ আমি গালতো লগাব পাৰি। গালত লগালে আমাৰ স্কিনটো ছফ্ট হয়, কোমল হয়। আৰু চকুত লগাব পাৰি, চকুত লগালে আমাৰ চকু ৰশ্মিৰ কাৰণেও ভাল হয়। আৰু এইটো হৈছে মূলা আমি কেঁচাইও খাব পাৰি, ৰান্ধিও খাব পাৰি। আৰু বিলাহীও কেঁচাইও খাব পাৰি। যেনেকুৱা আমি বিলাহীক পুৰি চাটনি খাব পাৰি। আৰু বিলাহীক আমি সৰু সৰু কাটি আমি চাটনি বনাই খাব পাৰি।